খেৰাজঘাট মহাবিদ্যালয় প্ৰাংগণত জিলা পৰিবহণ বিভাগৰ পথ সুৰক্ষা মাহ উদযাপন। খেৰাজঘাট মহাবিদ্যালয়ৰ NSS শাখা সহযোগত আৰু লখিমপুৰ জিলা পৰিবহণ সুৰক্ষা সমিতি তথা লখিমপুৰ জিলা পৰিবহণ বিভাগৰ উদ্যোগত অনুষ্ঠিত কৰা পথ সুৰক্ষা মাহত খেৰাজঘাট মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে। জিলা পথ পৰিবহণ বিভাগৰ পৰিদৰ্শক নৰেন বৰঠাকুৰ, বিষয়া প্ৰাঞ্জল হাজৰিকাৰ লগতে মৈদমীয়া বান্ধৈ বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনৰ হেমন্ত বনিয়াই বহুমূলীয় বক্তব্য প্ৰদান কৰে। মহাবিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে এখন বাটৰ নাট প্ৰদৰ্শন কৰে এই অনুষ্ঠানটিত। খেৰাজঘাট মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ মৃদুল বুঢ়াগোহাঁইৰ লগতে সকলো শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত থাকি পথ সুৰক্ষা মাহৰ বিশেষ কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। তাৰ পৰা আমি ৰক্ষা পাব পাৰোঁ। আমাৰ ভাৰতবৰ্ষৰ লগতেই বিগত জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা চলাইছা, গতিকে তোমালোকে চলাওঁতে হেলমেটটো যদি দুজনী উঠা দুইজনী হেলমেট পৰিধান কৰিবা। বহুতে কয় আমাৰ কলেজত হেলমেট লৈ গ'লে আমাৰ কলেজৰ হেলমেটটো চুৰ হৈ যায়, এইটো বৰ বেয়া কথা। সেইটো কথা নহয়, সেইটো কথা আমাক ক'লে নহ'ব। সেইটো নিৰাপত্তা আমাক তালাচী কৰিবলৈ আহ্বান জনাইছিল। আমি তাৰ পৰিপ্ৰেক্ষিতত আমি গোটেই মাহজোৰা বিভিন্ন কাৰ্যসূচী হাতত লৈছোঁ। আজিৰ যিখন সজাগতা সভা, এয়া আমাৰ পথ নিৰাপত্তা মাহজোৰা কাৰ্যসূচীৰ ভিতৰতে পৰে। তেখেতসকলক আমি ক'ব লাগিব, ঘৰৰ পৰা যেতিয়া মটৰচাইকেলখন ওলাই লৈ যায়, তেতিয়া দেউতাই যদি কিবা কাৰণত পাহৰিব পাৰে বা দাদাই কিবা কাৰণত পাহৰিব পাৰে হেলমেটটো, তেতিয়া ক'ব লাগিব দেউতা হেলমেটটো লৈ যোৱা। সেইখিনি আমাৰ সজাগতা, সেইখিনি আমি দেউতা বা দাদাক সজাগ কৰিব লাগিব। আৰু তোমালোকতো এতিয়া 18 বছৰ মোটামুটি হ'ল। বিভাগক মোৰ আন্তৰিক ধন্যবাদ এইকাৰণে জ্ঞাপন কৰিছোঁ, তেওঁলোকে এই নাৰায়ণপুৰ অঞ্চলত কেৱল আমাৰ মহাবিদ্যালয়তে এই অনুষ্ঠান ৰাখিছে, গতিকে মই তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে বিভাগৰ সন্মানীয় কাৰ্যালয়ৰ সহায়ক সহায়িকাসকল আৰু মৈদমীয়া বান্ধৈ বেচৰকাৰী সংস্থাৰ সম্পাদক হেমন্ত বনিয়া ডাঙৰীয়া, আমাৰ মহাবিদ্যালয়ৰ জিলা পৰিবহণ বিভাগৰ নৰেন বৰঠাকুৰ ডাঙৰীয়া, প্ৰাঞ্জল হাজৰিকা ডাঙৰীয়া, তোমালোকে সেই কথা আখৰে আখৰে পালন কৰিবা বুলি মই তোমালোকক আহ্বান জনাইছোঁ। তাৰ লগতে গ্ৰন্থৰ অধ্যয়নৰ প্ৰয়োজনীয়তা সম্পৰ্কে জীৱন সমৃদ্ধ কৰিবৰ কাৰণে গ্ৰন্থৰ কি প্ৰয়োজন, সেই কথাষাৰো তেখেতে মই দীঘলীয়া কৰিব বিচৰা নাই। মই তোমালোকক প্ৰথমে ধন্যবাদ জনাব বিচাৰিছোঁ এইকাৰণেই, এই মুক্ত আকাশত ইমান গৰমত তোমালোকে খুব শান্তকৈ এই যে সভাখন শুনি আছে, তাৰ কাৰণে তেওঁলোকে একো চিনি নাপায়। আগত মানুহ আছে নে গৰু আছে নে একো নাজানে, চলাই যাব লাগে, চলাই যায়। সেইকাৰণে তেখেতক আমি ধন্যবাদ জনাইছোঁ। আৰু আমি এই কাৰ্যসূচী অকল চালকে নহয়, আৰোহীজনেও হেলমেটটো পৰিধান কৰিব লাগে। কাৰণ কিবা কাৰণত দুৰ্ঘটনা হ'লে চালকজন হেলমেট আছে কাৰণে বাচি যাব। আনন্দিত হৈছোঁ যে তেখেতক মই আজি কেইদিনমান আগতে লগ পালোঁ, তেখেতক ক'লোঁ যে আপোনাৰ কলেজত অসমতো মাননীয় বিশেষ পৃষ্ঠপোষকতাত অসম 2025 চনৰ 1 জানুৱাৰীৰ পৰা অহা 31 জানুৱাৰীলৈকে সজাগতা সভা লগতে অন্যান্য কাৰ্যসূচীও হাতত লৈছোঁ। আজি বিশেষকৈ খেৰাজঘাট মহাবিদ্যালয়ত আমি এখন সজাগতা সভা আহ্বান কৰিছিলোঁ আৰু এই ক্ষেত্ৰত অধ্যক্ষ মহোদয় তথা অধ্যাপক অধ্যাপিকা লগতে অন্যান্য সকলেও আমাক যথেষ্ট অনুপ্ৰেৰণা যোগাইছিল। আৰু ইয়াতে আমি ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি পথ সুৰক্ষাৰ ওপৰত কেনেধৰণৰ নীতি নিয়ম তেখেতসকলে অৱলম্বন কৰিব লাগে বা তেখেতসকলে কি কৰিব লাগে, এই গোটেইখিনি আমি তেখেতসকলক মেছেজবোৰ গাঁৱলৈ লৈ যাবলৈ বা তেওঁলোকৰ ঘৰৰ দাদা ভাইটি সকলোলৈকে মেছেজবোৰ লৈ যাবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু তেখেতসকলেও নিজাববীয়াকৈ, যিহেতু তেখেতসকলে এতিয়া 18 বছৰ প্ৰায় হৈছেই, তেখেতসকলে নিজেই মটৰচাইকেল চলায়,
স্কুটি চলায়, গতিকে তেখেতসকলে হেলমেট পৰিধান কৰিব কৈছোঁ। চালক আৰু আৰোহী দুয়োজনকে কৈছোঁ। আৰু অন্যান্য যিবিলাক থাকে ৰোড ছেফটিৰ বিশেষকৈ পঞ্চতন্ত্ৰৰ যিটো আমাৰ যি সূত্ৰ 5টা, সেই সূত্ৰসমূহ তেখেতসকলক আমি ইতিমধ্যে জ্ঞাত কৰাইছোঁ আৰু তেখেতসকলে আমাক যথেষ্ট সহযোগিতা আগবঢ়াইছে। মই খেৰাজখাত মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে খেৰাজখাত মহাবিদ্যালয়ৰ পৰিয়ালৰ হৈ জিলা পৰিবহণ বিভাগক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে এই পথ সুৰক্ষা দিৱসটো আমাৰ মহাবিদ্যালয়ত বাছি লোৱাৰ কাৰণে। আমি মহাবিদ্যালয়ৰ তৰফৰ পৰা যিহেতু আমাৰ এখন ডিগ্ৰী কলেজ, গতিকে ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষাৰ ক্ষেত্ৰৰ কথা চিন্তা কৰি তথা এই ছ'চাইটিৰ কথা চিন্তা কৰি আমাৰ মহাবিদ্যালয়ৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ জিলা পৰিবহণ বিভাগক। বিশেষকৈ তেওঁলোকে আমাক যোৱা 21 জানুৱাৰী তাৰিখে এখন মটৰ ড্ৰাইভিং স্কুল আমাৰ মহাবিদ্যালয়ত অনুমোদন জনাইছে। আমি অহা মাহৰ পৰা ইয়াত এডমিশ্যন প্ৰচেছ কৰি বিশেষকৈ আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল তথা এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল, যুৱ প্ৰজন্মৰ বা মহিলাসকলে ড্ৰাইভিং সম্পূৰ্ণকৈ ট্ৰেইনিং লৈ যাতে লাইচেঞ্চ পায়, সেই সুবিধা আমাৰ মহাবিদ্যালয়ৰ জৰিয়তে এই চিন্তা কৰিছোঁ। গতিকে এই আপাহতে এই অঞ্চলৰ সকলো সমাজক, সকলো উঠি অহা যুৱক যুৱতীক প্ৰকৃত ট্ৰেইনিং লৈ আমাৰ মহাবিদ্যালয়ৰ ড্ৰাইভিং স্কুলৰ থ্ৰুৱেদি এডমিশ্যন লৈ যাতে তেওঁলোকে ড্ৰাইভিং লাইচেঞ্চখন পায় আৰু তাৰ পিছতহে তেওঁলোকে যাতে গাড়ী বা মটৰ চাইকেল চলাবলৈ আগবাঢ়ি যায়, এই আহ্বান জনাই মই পৰিবহণ বিভাগক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আমি পোনপ্ৰথমে সমগ্ৰ লখিমপুৰবাসী ৰাইজলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। যাতে সকলোৰে দিনবিলাক, অনাগত দিনবিলাক যাতে মংগলময় হওক, আমি তাৰে কামনা কৰিছোঁ। আৰু বিশেষকৈ আমি এটা আহ্বান জনাব বিচাৰিছোঁ যে লখিমপুৰ জিলা পথ সুৰক্ষা সমিতি, জিলা পৰিবহণ বিভাগ আৰু আমাৰ মধ্যমীয়া বান্ধৱী NGOৰ জৰিয়তে সমগ্ৰ ৰাইজক এটাই আহ্বান জনাব বিচাৰিছোঁ যে পথ সুৰক্ষা সম্পৰ্কীয় যিখিনি আমাৰ নীতি নিয়ম আছে সকলোৱে যাতে মানি চলক। আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী লৈ আহিছোঁ। ঢকুৱাখানাৰ পৰা আৰম্ভ কৰি আমি ধলপুৰ হাৱাজানলৈকে আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী, প্ৰচাৰ পত্ৰিকা বিতৰণ, মাইক যোগে বাৰ্তা প্ৰেৰণ, শিক্ষানুষ্ঠানসমূহত গৈ আমি সজাগতা সভা আয়োজন কৰিছোঁ, বাইক ৰেলী, তাৰপিছত চাইকেল ৰেলী, পদযাত্ৰা, এনেধৰণৰ বিভিন্ন কাৰ্যসূচী আমি কৰি আহিছোঁ। আমাৰ লক্ষ্য আৰু উদ্দেশ্য এটাই যে আমি লখিমপুৰ জিলাখনৰ পৰা কেনেকৈ পথ দুৰ্ঘটনা ৰোধ কৰিব পাৰোঁ। তো এই ক্ষেত্ৰত কেৱল বিভাগীয় কৰ্তৃপক্ষ, ভাৰত চৰকাৰ, অসম চৰকাৰ বা আমাৰ লখিমপুৰ জিলা পথ সুৰক্ষা সমিতি বা পৰিবহণ বিভাগ বা আমাৰ বেচৰকাৰী সংস্থাসমূহে কাম কৰি থাকিলে নহ'ব। এইসমূহত আমি সমগ্ৰ ৰাইজে একত্ৰিত হৈ যে আমি কাম কৰোঁ, নিশ্চয়কৈ আমি যি আমাৰ লক্ষ্যৰ উদ্দেশ্য আমি সফল হ'বলৈ আমি লক্ষ্যৰ উদ্দেশ্যত আমি উপনীত হ'ম বুলি আমি আশাবাদী। তো সেয়েহে আমি পুনৰবাৰ আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি সমগ্ৰ ৰাইজক আমি এইটো এটা কৰ্তব্য আৰু দায়িত্ব হিচাপে পালন কৰা নাই, এইটো এটা মিছন বা অভিযান হিচাপে আমি সকলো ৰাইজক একত্ৰিতভাৱে কাম কৰিবৰ কাৰণে আহ্বান জনাইছোঁ।